মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 6Bৰ অংকসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ। অনুশীলনী 6Bৰ 1 নম্বৰত কোৱা হৈছে তলৰ ভগ্নাংশবোৰ লঘিষ্ঠ আকাৰলৈ নিয়া। এতিয়া লঘিষ্ঠ আকাৰ মানে সৰু আকাৰলৈ নিব লাগে। কেনেকৈ নিম চোৱা, আমি অংকসমূহ কেনেকৈ কৰিম চাবা। 1 নম্বৰ এ 10/, সমাধান লিখি ল'বা 10/15 এক লঘিষ্ঠ আকাৰ নিব লাগে। এটা কাম কৰিবা, লঘিষ্ঠ আকাৰ নিব হ'লে কি কৰিব লাগিব, 10/2 চোৱা, 2ৰে 10ক বাৰ যাব, 5ক নাযায়, 3ৰে 10ক নাযায়, 15ক যাব, গতিকে 4ৰেতো নাযায়, 2টাকে 5ৰে যাব। চোৱা, 5 2 গুণ 10, 5 3 গুণ 15, তাৰ মানে 5ৰে এই দুইটা সংখ্যাকে হৰণ যাব। কেইবাৰ যাব, ওপৰতো 5 2 গুণ 10, 5 3 গুণ 15 হ'ব। এইটো হৈছে লঘিষ্ঠ আকাৰ। ইয়াতকৈ সৰু ভাঙিব নোৱাৰি। এতিয়া 2ক বা 3ক একে সংখ্যাৰে বাৰ নাযায়, গতিকে ওপৰত 2, তলত 3, এইটো ইয়াৰ লঘিষ্ঠ আকাৰ। 2 নম্বৰটো কি দিয়া আছে, 2 নম্বৰটো সমাধান কি দিয়া আছে, 25 75 হয়। 25, দুটাটো 5 আছে, গতিকে 5ৰে বাৰ যাব। চাবা দেই, 5ৰে 5 5 গুণ 25, 5 5 গুণ 25, 5 1 গুণ 5, 7 আছিলে, কিমান থাকি গ'ল, 5 1 গুণ 5 কিমান থাকি গ'ল, 2 থাকি গ'ল, 2 5 25, 5 5 গুণ 25 মানে 5 15 75, তাৰ মানে কি হ'ব, 5 5 গুণ 25, এই 5ৰে 5 5 গুণ 25, আকৌ 5 15 75 হ'ব। দেখো আকৌ 5ৰে বাৰ যাব, দুইটাকে 5 1 গুণ 5, 5 3 গুণ 15, তাৰ মানে 5 1 গুণ 5, 5 3 গুণ 15 হ'ব। এতিয়া 1/3 পালে উত্তৰটো। এইটোৱে লঘিষ্ঠ আকাৰ, ইয়াতকৈ ভাঙিব নোৱাৰি আৰু। চি নম্বৰটো চোৱা, চি নম্বৰটো কি কৰিছে, কি কৈছে, সমাধান 30/45 ন। আমি ছুটি নিয়মৰ হৰণৰে দুটাকে হেৰি কৰিম, হৰণ কৰিম। চোৱা, এতিয়া চোৱা, 2ৰে 30ক যাব, কিন্তু 5ক নাযায়, গতিকে 3ৰে 30ক যাব, ইয়াকো যাব নেকি, 3 10 গুণ 30 হ'ব, 3 গুণ 3 মানে 3 গুণ 3, ইয়াত 1 থাকি গ'ল, 15, 3 5 গুণ 15, 3ৰে বাৰ গৈছে, 3 10 গুণ 30, 3 15 45 হ'ব। এতিয়া দুইটাকে কিহেৰে বাৰ যাব, 5ৰে বাৰ যাব, 5 2 গুণ 10, 5 3 গুণ 15, 5 2 গুণ 10, 5 3 গুণ 15, তাৰ মানে 3/2 হ'ব। এতিয়া চোৱা, এইটো ডি নম্বৰটো সমাধান, ডি নম্বৰটো কি দিয়া আছে, 48 72, 2ৰে বাৰ যাব দেই, দুটাকে 48 72 হ'ল। এতিয়া চোৱা, 2ৰে বাৰ যাব, কিন্তু আমাৰ দুইটাকে 8
6 গুণ 8ৰে বাৰ যায় ন 2ৰে দিলে অলপ দীঘল হৈ যায় আমি ডাইৰেক্ট 8ৰে দিব পাৰোঁ 8 6 গুণ 48 8 9 গুণ 72 8ৰে দিছোঁ দেই 8 6 গুণ 48 8 9 গুণ 72 8ৰে দুটাকে গৈছে আকৌ কি যাব 3ৰে যাব 3 2 6 3 3 গুণ 9 3 3 গুণ 9 3 2 গুণ 6 তাৰমানে এই 3ৰে দুইটাকে বাৰ গৈছে 3 2 গুণ 6 3 3 গুণ 9 হ'ব মানে ওপৰতলে দুটা একে সংখ্যাৰে বাৰ যাব লাগিব 3 হ'ব ই নম্বৰটো চোৱা নাম্বাৰ ই সমাধান 40/64 দুইটাকে একে সংখ্যাৰে বাৰ কিহেৰে দি চাম না 40 64 4 দি দিছে 4 গুণ 40 4 গুণ 4 হয় না 4 হ'ব 6 হ'ব ন 6 আছে 2 থাকি গ'ল তাৰ মানে 64 টো ইয়াত যদি আমি 4 গুণ 4 2 হ'ব 24 নম্বৰ যাব না 4 6 গুণ 24 না 4 হল 64 4 10 গুণ 40 4 হল 64 আকৌ যাব কিহে দিম এবাৰ আমি 2ৰে বাৰছো 2 5 গুণ 10 2 8 গুণ 16 2 5 গুণ 10 2 8 গুণ 16 তাৰমানে উত্তৰটো হ'ব এতিয়া 8/5 কি হ'ব 8/5 F নম্বৰটো চাওঁ F নম্বৰটো এতে কৰি দিওঁ সমাধান F নম্বৰটো কিমান দি আছে 70 sorry 96/120 হয় না এতিয়া আমাৰ ইয়াত 96/120 প্ৰথম আমি 2ৰে বাৰ যাব 2 4 গুণ 8 হয় না 1 থাকি গ'ল 16 2 8 গুণ 16 2 6 গুণ 12 শূন্য নামি গ'ল 2 6 গুণ 12 শূন্য না 2ৰে দি দিলোঁ 2 48 হ'ল এতিয়া আকৌ 6ৰে দি দিছোঁ 6 8 গুণ 48 6 গুণ 60 6 8 গুণ 6 গুণ 60 6 8 গুণ 48 আকৌ কিহেৰে পৰা যাব 2ৰে যাব 2 4 গুণ 8 2 5 গুণ 10 2 5 গুণ 10 2 4 গুণ 8 এতিয়া 4 আৰু 5 দুটা একে সংখ্যাৰে বাৰ নাযায় উত্তৰটো আমি পাম কিমান 5/4 হ'ব F নম্বৰটো G নম্বৰটো চোৱা G সমাধান কিমান দি আছে 72/04 ইয়াত আমি বাৰ দিম 72/04 2ৰে বাৰ দি দিছোঁ 2 3 গুণ 6 ইয়াত 7 আছে 1 থাকি গ'ল 12 হ'ল 2 6 গুণ 12 2 5 গুণ 10 2 2 গুণ 4 তাৰ মানে 2 52 104 2 36 হ'ব আকৌ 2ৰে বাৰ যাব 2 গুণ 2 ইয়াত 3 আছে 1 থাকি গ'ল 16 হ'ল 2 8 গুণ 16 2 2 গুণ 4 1 থাকি 2 6 গুণ 12
2 26 52 2 18 36 আকৌ 2 ৰে বাৰ দিম 2 9 গুণ 18 2 গুণ 2 2 3 গুণ 6 হল 2 গুণ 18 2 গুণ 2 2 3 গুণ 6 2 রং 26 2 9 গুণ 18 হল এতিয়া আৰু বাৰ না যায় হল 13 ওলালে 9 ওলাব গতিকে বাৰ না যায় 13/9 এইটো আমি উত্তৰটো পালো জি এইচ নম্বৰটো কি দিয়া আছে এইচ সমাধান এইচত কি দিয়া আছে double 2 4 2 5 6 যিমানে ডাঙৰ নহওক আমি যদি 2 ৰে বাৰ যায় 12 গৈ থাকিব 4 2 5 6 2 ৰে বাৰ যাব 2 গুণ 2 2 গুণ 2 2 দুগুণ 4 হয়নে 2 গুণ 2 2 দুগুণ 4 ইয়াত কি 5 আছে 1 থাকিলে 2 একে এফালে 6 16 হল 2 8 গুণ 16 তাৰ মানে 282 ওপৰত হ'ব 112 আকৌ 2 ৰে বাৰ যাব 2 5 গুণ 10 হল 2 5 গুণ 10 ইয়াত 1 থাকি গ'ল 12 2 6 গুণ 12 2 6 গুণ 12 2 4 গুণ 8 এটা কিমান হ'ব 64 বাৰ যাব ওপৰত 2 ৰে 56 বাৰ যাব হা আকৌ 2 ৰে বাৰ যাব 2 2 গুণ 4 ইয়াত 1 থাকিলে 16 হল 2 8 গুণ 16 হল 2 3 গুণ 6 2 দুগুণ 4 2 32 32 2 28 28 আকৌ যাব 2 গুণ 2 2 4 গুণ 8 2 গুণ 2 1 2 গুণ 2 3 আছিলে 1 থাকি গ'ল 12 2 6 গুণ 12 2 16 32 2 14 28 আকৌ 2 ৰে বাৰ যাব 2 7 গুণ 14 2 8 গুণ 16 2 8 গুণ 16 2 7 গুণ 14 আমাৰ উত্তৰটো কিমান পালো আমি এতিয়া 8 ভাগৰ 7 8 ভাগৰ 7 এনেধৰণে আমি ভাঙি উলিয়ালো যদি অংকসমূহ ভাল পাই আছে তেতিয়াহ'লে লাইক এটা কৰি দিবা কমেণ্টত জনাবা দেই কেনে পাইছা আই নম্বৰ অংকটো সমাধান 125 625 পাছত 5 আছে গতিকে 5 ৰে বাৰ যোৱাবা এখত 5 আছে যে 5 ৰে বাৰ যোৱাবা দেই 5 দুগুণ 10 ইয়াত 12 আছে না 5 দুগুণ 10 12 আছে 12 2 থাকি গ'ল কিমান হল 10 হে পাইছো আমি 2 থাকি গ'ল 25 5 5 গুণ 25 5 গুণ 5 ইয়াত 1 থাকি গ'ল 5 গুণ 5 হৈছে 1 থাকি গ'ল 12 হল হয় কি না 5 দুগুণ 10 হল 12 থাকিলে 5 5 গুণ 25 তাৰ মানে 5 ৰে 125 বাৰ ইয়াক 5 ৰে আকৌ 5 ৰে বাৰ যাব নেকি যাব তো 5 5 গুণ 25 ঠিকৰে 5 25 125 টা এটা 5 25 5 5 2 গুণ 10 হল 12 আছে 2 উকলিব এই 2 লগত 5 গুণ 25 5 5 গুণ 25 5 25 125 5 5 গুণ 25 আকৌ 5 ৰে বাৰ যাব 5 গুণ 5 5 5 গুণ 25 5 5 গুণ 25 5 গুণ 5 উত্তৰটো কিমান পালো আমি 5 ভাগৰ 1 কিমান পালো 5 ভাগৰ 1 পালো হ'ব এতিয়া জে নম্বৰ কৈছো জে
7 560 ইয়াতে a0 কাটি দিলে কিমান থাকিলে 7/56 চোৱা 7 বাৰ যাব হয় কি নহয় 7 × 7 7 8 × 56 7 × 7 8 × 56 উত্তৰটো চোৱা ইমান ইজি হৈ গ'ল 8/1 1/8 এইটো 1188 হ'ব 7 × 7 7 8 × 56 তাৰমানে 7 দুইটাকে বাৰ গৈছে তাৰমানে দুইটাকে কাটা যাব হৰণ যাব গতিকে উত্তৰটো এইটো পালো কে নম্বৰটো চোৱা সমাধান তোমালোকে অংকসমূহ কেনে পাইছা কমেণ্টত জনাবা তেতিয়াহে মই গম পাম এতিয়া চোৱা একদম ইজি এইটো শূন্য কাটি দিয়া এইটো শূন্য কাটি দিয়া এতিয়া চোৱা ইহঁতক 4ৰে দুইটাকে বাৰ যাব 4ৰে ডাইৰেক্ট দি দিলেই হ'ব 4 × 4 4 4 × 16 হয় না 4 × 4 4 4 × 16 তাৰমানে কেন পালো 1/4 4/1 হ'ব এতিয়া চাবা এল নম্বৰটো শেষৰটো চোৱা শেষৰটো 75/255 যেতিয়া 5 শেষত থাকিব যে 5ৰে বাৰ যোৱাবলৈ চেষ্টা কৰিব 5ৰে বাৰ যাবই 255 5ৰে বাৰ যাবচোন 5 a × 5 7 আছে কিমান থাকি গ'ল 5 × 5 পাইছো 2 থাকি গ'ল 2 আৰু 5 মিনিটে 25 হ'ল 5 5 × 25 5 5 × 25 5 a × 5 কি হ'ব 51/15 যাব এতিয়া চোৱা দুইটাকে 5ৰে বাৰ নাযায় কিন্তু 3ৰে বাৰ যাবলৈ চেষ্টা কৰিবা দেই কেলে ইয়াত 1 আছে 1 থাকিলে 3হে 3 7 × 21 হয় 1 ওলোৱা সংখ্যা 3 আছে দেই যিকোনো সংখ্যা পূৰণ কৰিলে সাধাৰণতে 1 ওলাই 3ৰে পূৰণ কৰিলে 3 7 × 21 আৰু 9 9 × 81 হয় কি নহয় গতিকে 3ৰে বাৰ যাব 3 5 × 15 3 × 3 হ'ল 3 × 2 থাকি গ'ল 3 7 × 21 চোৱা এতিয়া হ'ল নহয় 3 × 3 3 হ'ল 2 থাকি গৈছিলে 21 হ'ল 1 লগ লাগি 3 7 × 21 তাৰমানে 3ৰে পূৰণ কৰিলে 3 7 ৰং 51 3 5 × 15 উত্তৰটো পালো কিমান আমি 17/5 বাৰ নাযায় হ'ব অংকসমূহ কেনে পাইছা কমেণ্টত জনাবা যদি ভাল পাইছা লাইক এটা কৰি দিবা আৰু যদি চেনেলটো মনোগ্ৰাহী হৈছে তোমালোকৰ উপকৃত হৈছে যেন অনুভৱ হৈছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ লগত সংযোগ হৈ থাকিবলৈ সময়মতে বেল আইকনটো টিপি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব তোমালোকৰ পঢ়াৰ জীৱন সুখময় হওক আনন্দময় হওক ইয়াৰে আশাৰে বাই